অসম বধিৰ সন্থা আৰু আন্তঃৰাষ্ট্ৰীয় সাংকেতিক ভাষা সপ্তাহ উপলক্ষে যোৰহাট জিলা বধিৰ সন্থাৰ উদ্যোগত যোৰহাট বধিৰ বিদ্যালয়ত অনুষ্ঠিত হৈ যায় উক্ত অনুষ্ঠানটি। অনুষ্ঠানৰ কৰ্মকৰ্তা সঞ্জীৱ বৰঠাকুৰে আধৰা অনুষ্ঠানটোত সভাখনিৰ সভাপতিত্ব কৰে সুবৰ্ণ বৰাই। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সদৌ অসম বধিৰ সন্থাৰ সাধাৰণ সম্পাদক তপন কুমাৰ শৰ্মাই। লগতে উপস্থিত থাকে মুখ্য উপদেষ্টা মুকুল দত্ত। সভাখনিত যোৰহাট জিলাৰ সম্পাদক মনোজ গগৈ বক্তব্য আগবঢ়ায়। অনুষ্ঠানটিৰ উদ্দেশ্য হৈছে বিগত বছৰৰ দৰে ছেপ্টেম্বৰ মাহৰ ৪ৰ্থ দেওবাৰটো প্ৰতি বছৰে বিশ্ব আন্তৰ্জাতিক বধিৰ দিৱস হিচাপে পালন কৰি বধিৰসকলৰ জীৱনৰ মানদণ্ড আৰু সাধাৰণ মানুহৰ মাজত কল্যাণমূলক ব্যৱস্থাৰ প্ৰতি সজাগতা গঢ়ি তোলাৰ দান আৰু উদ্দেশ্যেৰে সমাজকৰ্মী বুদ্ধিজীৱী ৰাজনীতিবিদ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষৰ দ্বাৰা বধিৰসকলক স্বাৱলম্বী হিচাপে গঢ়ি তোলাৰ বাবে কিছুমান কাৰ্য ব্যৱস্থা গ্ৰহণ কৰা। উক্ত সভাখনিত সাংকেতিক চিহ্নৰ আধাৰে গুৱাহাটীৰ প্ৰিয়ংকা নেৱাৰে। ইয়াৰ পাছতে ৬গৰাকী ছাত্ৰ ছাত্ৰীক হৈ যোৱা চিত্ৰাংকন প্ৰতিযোগিতাৰ পুৰস্কাৰো প্ৰদান কৰা হয়। শেষত সভানেত্ৰীৰ মন্তব্যৰে সভাখনি সামৰণি পৰে। ব্যুৰো ৰিপৰ্ট পোহৰ লাইভ ৮। মই তপন কুমাৰ শৰ্মা, অসম বধিৰ সন্থাৰ সাধাৰণ সম্পাদক বধিৰ, আৰু মই ইয়ালৈ যোৰহাটলৈ আহিছোঁ ইণ্টাৰনেশ্যনেল চাইন লেংগুৱেজ উইক। আমাৰ প্ৰগ্ৰেমটো আৰম্ভ হৈছে আপোনাৰ ২৩ ছেপ্টেম্বৰৰ পৰা, আৰু আমাৰ এই সপ্তাহজোৰা সাংস্কৃতিক ভাষা দিৱস আমাৰ ২৩ তাৰিখৰ পৰা ২৯ তাৰিখলৈ। আৰু আমাৰ অসম বধিৰ সন্থা আৰু ছ'চিয়েল জাষ্টিছ এম্পাৱাৰমেণ্ট আৰু অসম চৰকাৰৰ লগত সহযোগিতা কৰি কেনে আমি এই প্ৰগ্ৰেমটো সুন্দৰভাৱে আমি পালন কৰিছোঁ। অপেনিং মিটিংখন আমি গুৱাহাটীত আৰম্ভ কৰিছিলোঁ কাহিলীপাৰা বিদ্যালয়, আৰু তাতে বহু ধৰণৰ আমি প্ৰতিযোগিতা ৰাখিছিলোঁ, খেল ধেমালি ৰাখিছিলোঁ, আৰু লগতে আমাৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা দেৱৰ মাতৃ মৃণালিনী দেৱী বাইদেউ উপস্থিত আছিল সেই মিটিংখনত, আৰু বিদ্যালয়খন তেখেতে পৰিভ্ৰমণ কৰিছে আৰু গোটেইখিনি কথা তেওঁ গম পাইছে আৰু বধিৰসকলক আশীৰ্বাদ দিছে যাতে ভৱিষ্যতত তেখেতসকলে এই ভাষাৰ জৰিয়তে যাতে ভৱিষ্যতৰ দেশৰ একো সুনাম কঢ়িয়াই অনা ব্যক্তি হওক। আৰু লগত ২৪ত ২৩ তাৰিখৰ প্ৰগ্ৰেমৰ পিছত ২৪ৰ প্ৰগ্ৰেমত আমি বাটৰ নাট আমি স্থাপন কৰিছিলোঁ। বাটৰ নাট কৰিছিলোঁ আমি প্ৰতিটো ৰাস্তা আমি বাটৰ নাটেৰে আমি মুকাভিনয় কৰিছিলোঁ যাতে বধিৰসকলক সাংকেতিক ভাষাৰ ওপৰত গুৰুত্ব দিয়ে। বধিৰসকলে কি কয় সাংকেতিক ভাষা বুজি নাপায়, তেখেতসকলক স্পীচ থেৰাপি দিয়াৰ কাৰণে তেখেতক মাত ল'ব বিচাৰে নহয়, যিহেতু আমাৰ ভগৱানে আমাক প্ৰকৃতিয়ে বনাইছে আমাক নেচাৰেল ৰূপে, যাতে আমি এই ভাষাৰ জৰিয়তে আমি শিক্ষাৰ ক্ষেত্ৰত প্ৰতিটো জ্ঞান আমি অৰ্জন কৰিব পাৰোঁ। আৰু একেধৰণে এইখিনি প্ৰগ্ৰেম কৰি আমি ২৪ তাৰিখে আমি আহি আছোঁ, ২৫ তাৰিখে আমি যোৰহাটত পালোঁ। আমি যোৱাকালি আমি প্ৰিন্সিপালক জনাইছিলোঁ যে আমি ইয়ালৈ আহি আমি যোৰহাটৰ বিদ্যালয়ত আমি প্ৰগ্ৰেম পাতিম। তেখেতেও বেছি বিজি থকা বুলি কৈছে, কাম থকা ৩টা জেগাত তেওঁ কৰ্মৰত হৈ আছে, বিদ্যালয়খনতো আছে, তেওঁ বহুত বিজি থকাৰ বাবে উপস্থিত থাকিব পৰা নাই আজি। আৰু লগতে টিচাৰখিনিও নাই ইয়াতে, অকল ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক দেখিছিলোঁ। এজন টিচাৰে ৮০জন ছাত্ৰ ছাত্ৰীক শিক্ষা প্ৰদান কৰি আছে। এইটো বহুত ডাঙৰ কথা। নৰ্মেল স্কুলতে আপোনাৰ ১০জন ছাত্ৰৰ লগত ৩জনকৈ টিচাৰ লাগে। আপোনাৰ টিচাৰ আমাৰ মিনিমাম আপোনাৰ ৩০% আমাৰ টিচাৰ থকাৰ প্ৰয়োজন, আৰু বিশেষকৈ আমাৰ বধিৰসকলৰ ক্ষেত্ৰতো আপোনাৰ সাংকেতিক ভাষাৰ জৰিয়তে তেখেতসকলক শিক্ষা দিয়া হয়। ৪-৫ বছৰ ধৰি কিনে লগত মই ইয়াতে হোষ্টেল চুপান্তে যিসকল আয়াসকল আছে তেখেতসকলে ইয়াতে বোলে ছাত্ৰ ছাত্ৰীক শুশ্ৰূষা কৰে, কিন্তু তেখেতসকলকো চেলাৰী দিয়া নাই। এইমাত্ৰ তেখেতসকলে কৈছে, তেওঁ দুখ অনুভৱ কৰিছে। মই ভাৰত চৰকাৰক আমি জনাইছিলোঁ, আৰু লগত আমাৰ ছ'চিয়েল জাষ্টিছ এম্পাৱাৰমেণ্টত আমি দাবীসমূহ দাখিল কৰিছিলোঁ যাতে আমাৰ অসম চৰকাৰে যাতে সহযোগ কৰে, আৰু আমাৰ যাতে অসম চৰকাৰে আমাৰ বধিৰসকলক গুৰুত্ব দিয়ে। যিহেতু আমাৰ 2016 RPWD এক্টৰ মতে আমাক যাতে আমাৰ ইনক্লুচিভ এডুকেশ্যন যাতে শিকোৱা যায় প্ৰতিখন বিদ্যালয়
হ'ল আপোনাৰ আজিলৈকে শিক্ষাৰ সেনেকুৱাকৈ শিক্ষা ভাষা যিটো মানদণ্ড সুন্দৰকৈ হোৱা নাই আৰু আমাৰ অসমত সেনেকৈ ডিগ্ৰী আমাৰ ডিপ্ল'মা থকা ইণ্টাৰপ্ৰিটাৰ নাই, শিক্ষক নাই। মই ৰিকুৱেষ্ট কৰিছোঁ যাতে এই অসম চৰকাৰক যে আমাৰ ইয়াতে শিক্ষাৰ বধিৰৰ শিক্ষাৰ ক্ষেত্ৰত বহুত চাফাৰ কৰিছে বধিৰসকলে। কাহিলীপাৰাত আৰু যোৰহাটত 2খন বিদ্যালয় অকল, তাতেও আমাৰ কাহিলীপাৰাতো বহুকেইটা পোষ্ট আছে আৰু ইয়াতেও আছে, যিহেতু চাকৰিৰ বাবে যাতে চৰকাৰে যাতে নৰ্মেল ব্যক্তি এজনক চাকৰি এনেই দি দিলে নহয়, কাৰণ বধিৰৰ ক্ষেত্ৰত আমাক বহুত প্ৰয়োজন, এতিয়া চেঞ্চিটিভ থাকে সিহঁতে, কাৰণ সিহঁতক ভাষাৰ লেংগুৱেজ জনা, যিসকল বধিৰৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে, সাংকেতিক ভাষা জানে, তেখেতসকলৰ বিষয় জানে, লগত পঢ়া শুনা ভালকৈ তেখেতসকলে কৰি আছে, তেখেতসকলক যাতে এই নিযুক্তি দিয়ে। আৰু লগতে আপোনাৰ মই ক'ব বিচাৰোঁ আমাৰ যিসকল অবধি কমিটি সমাজ এখন আছে, তাতে আমি প্ৰতিজনে যাতে আমাৰ এই তেখেত অবধি ব্যক্তিসকলৰ আগত আৰু আমাৰ বধি ব্যক্তিসকলৰ আমাৰ কথা বতৰা আদান প্ৰদান নিমিলে। যদি আশা কৰিছোঁ যাতে এই সাংকেতিক ভাষাৰ দিনতে আমি এই প্ৰগ্ৰেমটো কৰি যাতে বধিৰসকলক আমি ভাষাৰ প্ৰয়োগ কৰি আমি অবধিসকলৰ লগতো যাতে একেলগে আগবাঢ়ি যাব পাৰোঁ। আৰু আমাৰ 26 তাৰিখে আমাৰ প্ৰগ্ৰেমটো আছে তেজপুৰত আৰু 27 তাৰিখৰ প্ৰগ্ৰেমটো আছে আমাৰ বৰপেটাত আৰু 28 তাৰিখৰ প্ৰগ্ৰেমটো হ'ব গুৱাহাটীত জ্যোতিচিত্ৰবনত আৰু তাতে আমাৰ চেমিনাৰ হ'ব আৰু প্ৰতিজন ব্যক্তি বধিৰ লিডাৰসকল আহিব, বাংলাদেশৰ পৰাও আহিব বধিৰ লিডাৰ, আৰু তেখেতসকলে আমাৰ এই ইণ্টাৰনেশ্যনেল চাইন লেংগুৱেজ উইকটোৰ ওপৰত চেমিনাৰ এখন আৰম্ভণি কৰিব তাতে। আৰু 29 তাৰিখে আমাৰ নিজৰ বধিৰ সংস্থাখনত হ'ব, বিদ্যালয়খনত হ'ব, তাতে আমাৰ বধিৰ বঁটা দিয়া হ'ব, বধিৰ বন্ধু বঁটা। বধিৰ বন্ধু বঁটা প্ৰথমবাৰৰ বাবে আমি দি আছোঁ, আমি চিলেকশ্যনো হৈ গৈছে, আমাৰ নাম এতিয়া আমি নকওঁ। 29 তাৰিখে আমি সকলো নামসমূহ আমি ঘোষণা কৰিম আৰু সেইদিনাখনে আমি বধিৰ বন্ধুসকল আমি শিক্ষাৰ ক্ষেত্ৰত ভাল, লগতে এৱাৰনেছ আৰু প্ৰতিজন নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলত মানে পুৰস্কৃত হোৱা আৰু কালচাৰেল লেভেলত আৰু যিকোনো ক্ষেত্ৰত মানে স্কিল থকাসকলকে আমি এই বধিৰ বন্ধু বঁটা আমি দিম। আৰু লগত মই চৰকাৰে যাতে সহযোগ কৰে, যদি আমাক এনেকৈ বধিৰসকলৰ বিদ্যালয়সমূহ যদি গান বা পইচাৰ ক্ষেত্ৰত যিকোনো ক্ষেত্ৰত আমাৰ ইকনমিকৰ ক্ষেত্ৰত যদি সহযোগ নকৰে তেনেহ'লে আমাৰ বহুত সমস্যা হ'ব। আমাৰ বধিৰসকলক যদি আমাৰ বহুত কৰিবলগীয়া থাকে, তো আমাৰ যিহেতু বিদ্যালয়বোৰ আছে, ছ'চিয়েল জাষ্টিছ এম্পাৱাৰমেণ্ট আমি বহুবাৰ আমি ৰিকুৱেষ্ট কৰিছোঁ, চৰকাৰকো ৰিকুৱেষ্ট কৰিছোঁ, তেতিয়া আমি আগবাঢ়ি লৈ যাব পাৰিম। আৰু মই আজি সুখী কিয় PM মোদী ছাৰে তেখেতে শিক্ষাৰ যিটো পলিচি হয় তাতে তেওঁ ঘোষণা কৰিছে যে ইনক্লুচিভ এডুকেশ্যনটো খুবেই প্ৰয়োজন। তেওঁ ধন্যবাদ মই ইয়াৰে জৰিয়তে দিছোঁ, তেনেকৈ অসম গভৰ্ণমেণ্টেও যাতে এই কথাখিনি বুজি পায়, সাংকেতিক ভাষাটোৰ ওপৰত গুৰুত্ব দি যাতে বধিৰসকলক আগবাঢ়ি লৈ যোৱাত সহযোগ কৰে। আৰু আজি ইণ্টাৰনেশ্যনেল চাইন লেংগুৱেজ দিৱসৰ বাবে বধিৰ অবধিৰ ভাই বন্ধুসকল প্ৰতিজন ব্যক্তি দিব্যাংগসকলক ধন্যবাদ জনাইছোঁ আৰু লগতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ।